আসসালামু নমস্কাৰ। আজি মই এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰত আগবঢ়াবলৈ। এয়া শুকান মাছৰ ৰেচিপি। এয়া লাও পাতেৰে বনাম। লাও পাত, বেঙেনা, আলু, উৰহি, বিলাহী, এয়া শুকান মাছ, এয়া পিঁয়াজ, এয়া নহৰু পেষ্ট, এয়া মছলা আৰু এয়া নিমখ। তো আজি এইখিনি আপোনালোকক বনাই দেখুৱাম মই শুকান মাছৰ তৰকাৰী। চাব আপোনালোকে। এয়া মই গেছ জ্বলালোঁ, কেৰাহীটো বহুৱাই দিলোঁ। এতিয়া তৰকাৰীখিনি বনাবলৈ আৰম্ভ কৰিছোঁ। তেল দি দিলোঁ। তেলখিনি গৰম হৈ গ'ল, পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি অকণমান লৰাই কালাৰ অহালৈকে লৰাম। কালাৰে আহি আছে, অকণমান ৰঙচুৱা হ'লেই মছলাখিনি দি দিম। এতিয়া নহৰুখিনি দিছোঁ, নহৰু পেষ্ট দিলোঁ। এতিয়া মছলাখিনি ঢাকি দিওঁ। মছলাখিনি ভালকৈ ভাজি লয়। এতিয়া মছলাখিনি ভাজা হ'ল। এতিয়া শুকান মাছখিনি দি আৰু অলপ ভাজি ল'ম। শুকান মাছখিনি দি আৰু অলপ ভাজি ল'ম। শুকান মাছখিনি হৈ আহিছে। এতিয়া বিলাহী দি দিওঁ। বিলাহী দি অকণমান লৰাই লওঁ। বিলাহীখিনি অকণমান হ'বলৈ দিওঁ। বিলাহীখিনি অলপ হৈ গ'ল। এতিয়া আমি গোটেইখিনি পাচলি দি দিম। আলু, উৰহি, বেঙেনা, সোৱাদ অনুযায়ী নিমখ, লৰাই দিওঁ। অলপমান লৰাই লাও শাকখিনি দি দিওঁ। এতিয়া অকণমান ঢাকি দিওঁ, অলপ মজি লওক। এতিয়া পাচলিখিনি মজিলে অলপ, এতিয়া মই লাও পাতখিনি ওপৰত দি দিওঁ। লাও পাতখিনি দি পেলাই অলপ লৰাই চৰাই ঢাকি দিম। এতিয়া তৰকাৰীখিনি মই ভালকৈ লৰাই দিছোঁ। এয়া চাওক, হৈ আহিছে প্ৰায়। এয়া লৰাই দিছোঁ। এতিয়া অকণমান পানী দি দিওঁ। পানী অকণমান দি দিছোঁ। আৰু আপোনালোকে মোৰ যদি ভিডিঅ'টো ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব আপোনালোকে। চব্জিখিনি হ'ল, এতিয়া নমাই দিম। হৈ গ'ল। এয়া চাওক কিমান ধুনীয়া হৈছে। অলপ আপোনালোকক টেষ্ট কৰি পেলাই কৈ আছোঁ। দেখাতো ধুনীয়া লাগিছে। যোনটো বস্তু দেখাত ধুনীয়া লাগে, খোৱাটো সোৱাদ লাগে। মোৰ ৰন্ধা বঢ়া হ'ল, মোৰ চব্জি বনোৱা হৈ গ'ল। আৰু
মোৰ সেই ভিডিঅ'টো ভাল লাগিলে যদি মোৰ ভিডিঅ' ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব আৰু আশা কৰোঁ আপোনালোকে মোক আগবঢ়াবলৈ চেষ্টা কৰিব নতুন নতুন ভিডিঅ' বনাবলৈ মই চেষ্টা কৰিম আকৌ আপোনালোকে যদি মৰম চেনেহ দি আগবঢ়াই মোক বাই